Hello everyone, আপোনালোক চাবলৈ আৰম্ভ কৰিছে আপোনালোক আপোন শ্ৰেণী ইকেল এডুকেশ্যন আৰু মই অভিজমুণ্ডাৰ। আজি ডিএমইৰ বাবে এটা ক্লাছ আনিছো যেটো 9 মাৰ্চত পৰীক্ষা আহি আছে তাৰ কাৰণে আমি আৰু এটা ক্লাছ আনিছো আসাম পুলিচৰ ক্লাছও আমি ইতিমধ্যে দি আছো গতিকে সেইখিনি নিশ্চয় চাই আছা। ডিএমইৰ কাৰণে এটি ইম্পৰ্টেন্ট ক্লাছ আনিছো আৰু ইয়াতে যিখিনি কোৱেশ্চন কৰা যাব এই কোৱেশ্চনখিনি কোনটো টপিকৰ পৰা আছে কি টপিকৰ পৰা আছে এটো বস্তু হলাই গুৰুত্ব দিব আৰু সেই টপিকটো অকমান বেসিকখিনি কৰিব ট্ৰাই কৰিব। সব এটা কোৱেশ্চন আহিছে সব হাইট এণ্ড ডিসটেন্সৰ হাইট এণ্ড ডিসটেন্সৰ কোৱেশ্চনটো মই ইয়াত সব সলভ কৰি দিলো। তাৰ পিছত আপুনি এনেকৈ ভাবি আছে কি হাইট এণ্ড ডিসটেন্স মই আৰু ভালকে নাজানো। আপনি হাইট এণ্ড ডিসটেন্সৰ ক্লাছ মোৰ ইয়াতে আছে প্লেলিষ্টত যাব হাইট এণ্ড ডিসটেন্সৰ ক্লাছ আছে ধুনিয়াকে চাবা তুমি বিচাৰি পাবা আৰু তোমাৰ কাৰণে কামত আহিব। ঠিক আছে, আৰম্ভ কৰিছো ডিএমইৰ কাৰণে ইম্পৰ্টেন্ট ক্লাছ। ওকে, এখন টপ 20 টেষ্ট সিৰিজ ইয়াত 20খন টেষ্ট সিৰিজ আছে আৰু 20খন টেষ্ট সিৰিজ তুমি প্ৰেক্টিস কৰিব পাৰা। অসমীয়া ইংৰাজী দুয়োটা মাধ্যমত আছে, অল সাবজেক্ট আছে আৰু লাষ্টত ইয়াত এনসাৰ বোৰ দিয়া আছে। ঠিক আছে, এখন অসমীয়া মিডিয়ামৰ গাইডবুক হয়, অল সাবজেক্টৰ কনসেপ্ট নোটস গোটেই আছে, এখন ইংলিশ মিডিয়ামৰ গাইডবুক হয়। ঠিক আছে, তো আমি আইছো আজি আমাৰ প্ৰথমটো প্ৰশ্নলৈ। তো প্ৰথমটো প্ৰশ্ন কি আছে সো তলত চাইটা অপচন দিয়া আছে, অপচন চাইটা আমি কবলে কোনটো আটাইতকৈ ডাঙৰ সদায় মনত ৰাখিবা। এনেকুৱা কোৱেশ্চন তুমি দেখা পাবা যে তলৰ কোনটো ডাঙৰ তলৰ কোনটো সৰু, এনেকুৱা কোৱেশ্চন দেখা পালে তুমি যাতে কৰিব পাৰা। ঠিক আছে, তো ইয়াতে আছে 2 to the power 1/2, 3 to the power 1/3, 4 to the power 1/4 আৰু 6 to the power 1/6। তুমি এটা প্লেনিং কৰিবা ওপৰত যিকেটা পাৱাৰ দেখিছে সেই পাৱাৰ কাটা সেম বনাব ট্ৰাই কৰিবা। পাৱাৰ কাটা যদি 1/4 গুটিকে 1/4 এ থাকে তেতিয়া তুমি তলৰ যোনটো ডাঙৰ হি আটাইতকৈ ডাঙৰ হ'ব। ঠিক আছে, তো একে কেনেকে বনাছো ইয়াতে যিকাটা তুমি দেখিছা সব এটাৰ তলত 2 আছে, এটাৰ তলত 3 আছে, এটাত 4 আছে, এটাত 6 আছে। ঠিক আছে, প্ৰথমতে তেওঁলোকৰ বা এই নাম্বাৰ কেইটা তুমি এলসিএম লব ট্ৰাই কৰা। ওকে, এলসিএম ললে কি হ'ব আটাইতকৈ ডাঙৰ সংখ্যা লোৱা যে গুটিকেটা হৰণ কৰিব পাৰে। 12 লব পাৰা, 12ক 2 হৰণ কৰিব পাৰে, 3 হ'ব পাৰে, 4 হ'ব পাৰে, 6 হ'ব। তো 12 আবার কি হয় এলসিএম। ঠিক আছে, তো 12 যদি এলসিএম মই প্ল্যানিং কৰিম তে সবৰে ওপৰত মই 1/12 এটা বনাব ট্ৰাই কৰিম। কেনেকে বনাম চাবা। এটো আছে 2 to the power 1/2 কিন্তু মোক লাগে কি ওপৰত লাগে 1/12 আৰু লাগে বুলি ক'লে তুমি এনেটো বহাই দিব নোৱাৰা। তো তুমি এটা প্ল্যান কৰিব লাগিব যেটো 1/2 আছে 1/2 এ হৈ থাকিব কিন্তু দেখাত 1/12 হৈ আছে দেখাত। তো এনেকুৱা ইয়াত এটা নাম্বাৰ পুট কৰা যেটো নাম্বাৰে ইয়াৰ লগত পূৰণ হৈ পেলাই 1/2 এ যাতে হৈ থাকে। ইয়াত কি দিবা তুমি 6। আলটিমেটলি 6 দিয়া কাটিলে 1/2 এ হৈ আছে। বুজি পাইছা, কেৱল 1/12 তুমি সজাব বিচাৰিছা। ঠিক আছে, তো এতিয়া তুমি 1/12 এনেকে থাকক। 2 to the power 6 মানে কি 2 2 গুণ 4, 4 2 গুণ 8, 8 2 গুণ 16, 16 2 গুণ 32, 32 গুণ কিমান 64। ইয়াতে কি পাইছে 64, ওপৰত কি আছে 1/12। প্ৰথমটো বুজি পাইছা নে চোৱা, ক্লিয়াৰ। সেকেন্ডটো কি আছে 3 to the power 1/3। ইয়াকো মই কি প্ল্যান কৰিছো ওপৰত মানে 1/12 এটা বনাব লাগে কিন্তু 1/3 হৈ থাকিব। তো ইয়াতে তুমি কি দিবা এটা 4 আর 4 দিয়া কাটিলে 1/3 হৈ আছে। আর 3 to the power 4 মানে কি 3 3 গুণ 9, 9 3 7, 27 3 গুণ 81 মানে 81, ওপৰত কি আছে 1/12। এটা ইজি হৈ গল বস্তুখিনি। তো থাৰ্ডটো কি আছে 4 to the power 1/4 আছে। ইয়াক আমি কি কৰিম 4 to the power 1/12 বনাম কিন্তু ইয়াতে কি দিব লাগিব তুমি 3 আর 3 দি 12 কাটিলে 4 বাৰ যাব। আর 4 কিউব মানে কি 4 4 গুণ 16, 16 4 গুণ 64, ওপৰত কি আছে 1/12। আর লাস্টটো কি আছে 6 to the power 1/6। ইয়াকো আমি কি প্ল্যান কৰিছো 1/12 এটা বনাম কিন্তু ইয়াতে মই এটা কি দিম 2 দিম। কিয় 2 দি 12 কাটিলে 1/6 হৈ থাকিব আৰু 6 6 গুণ কিমান 37, ওপৰত কি আছে 1/2। এই সবৰে ওপৰত যেতে 1/12 আহিল মানে একে একে পাৱাৰ আহিল তেতিয়াটো তলৰ যিটো সংখ্যা ডাঙৰ আছে সেইটো আটাইতকৈ ডাঙৰ হ'ব। ইয়াৰ আটাইতকৈ ডাঙৰ কোনটো আছে 81, কৰ পৰা আহিছে এটোৰ পৰা। দ্যাট মিন্স অপচন বি টো ডাঙৰ হয়। তো আটাইতকৈ সৰু উদিলে কোনটো কলা হয় এটো আটাইতকৈ সৰু আছে কাৰণ তলত কি আছে 36। বুজি পাইছা, অসুবিধা হোৱা নাই। ওকে, নেক্সট। ওকে, এটো কিহৰ কোৱেশ্চন হাইট এণ্ড ডিসটেন্সৰ কোৱেশ্চন। এবাৰ হাইট এণ্ড ডিসটেন্স চাব লাগিব পৰীক্ষাত, এটা আহাৰ সম্ভাৱনা আছে। ওকে, তো এটা বিল্ডিং আছে বুলি কৈছে। তো এটা বিল্ডিং আছে। ওকে, বিল্ডিংৰ এটা angular elevation okay from the top of a building from a point on the ground okay which is 30 meter away from the foot। তো ইয়াৰ তলৰ পৰা 30 মিটাৰ দূৰত মানে কিমান 30 মিটাৰ দূৰত কিবা এটা ইয়াতে বিন্দু আছে। তো সেই বিন্দুটোৰ লগত বিল্ডিংৰ যোনটো টপ যেটা দুকে কানেক্ট কৰিম ইয়াতে এটা কোণ বনিব। এই কোণটোৰ নাম কি angle of elevation। ওকে, আৰু এংগলটো কিমান দিয়া আছে 30 ডিগ্ৰী। আৰু ইয়াৰ পৰা আমি কি ফাইন্ড কৰিব লাগিব what is the height of the building মানে আমি এই যোনটো হাইট দেখিছা এই হাইটটো ফাইন্ড কৰিব লাগিব। সদায় মনত ৰাখিবা যেতিয়া যিটো এংগল দিয়া থাকিব সেই এংগলটোৰ ওপৰত নিৰ্ভৰ কৰিব ইয়াত ত্ৰিকোণমিতি আমি কি ব্যৱহাৰ কৰিম। এংগলটোৰ সন্মুখত থাকাডাল পাৰপেন্ডিকুলাৰ, এংগলটোৰ লগত থাকাডাল বেস। হাইপোটেনুস ওলাবও নালাগে, হাইপোটেনুস দিয়াও নাই। গতিকে পারপেন্ডিকুলার আর বেস যেহেতু দুটা মেইন টার্ম আছে সেই টার্ম দুটা ইউজ কৰি কোনটো ত্রিকোণমিতি ব্যবহার কৰিব পাৰে। তুমি জানা 10 যোনটো কনসেপ্ট 10ত কি হয় পারপেন্ডিকুলার বাই বেস হয়। গৰি ইয়াতে আমি কি ইউজ কৰিম 10। এটো ডিপেন্ড কৰিব ইয়াৰ কাৰণে। তো
তুমি এটা কট ইউজ কৰিব পাৰা কট মানে কি বেস বাই পারপেন্ডিকুলার নো কট বা 10 বা কট যিকোনো এটা ইউজ কৰিব পাৰা 10 কিমান 30 ফর্মুলা কি পারপেন্ডিকুলার বাই বেস 30 ৰ পারপেন্ডিকুলার কোনি h ইয়াৰ হিচাপত বেস কোনি 30 হল 10 30 ৰ ভ্যালুটো বহাই দিয়া 1/√3 ইফালে কোনি আছে h বাই 30 সিম্পলিফাই কৰা এটো আৰু এটো ইনটু কৰিলে কি √3 ইনটু h আৰু ইয়া 31 যায় কিমান 30 ইয়াৰ পৰা h ইকুৱেল কিমান 30 ডিভাইডেড বাই √3 অপশনটো চাই লও আছে তো 30 ডিভাইডেড বাই √3 আছে কেতিয়াবা নাথাকিব পাৰে অপশনটো ওকে নাথাকিলে কি কৰিবা তলত যোনটো √3 টা গুছাই দিব পাৰে কেতিয়াবা অপশনত দে ম্যাক্সিমাম জায়গাত তলত √3 জেনেৰে থাকিব নালাগে তেটো কেনেকৈ গুছাম এই √3 টো গুছাব লাগিলে এটা √3 ইয়াত আৰু এটা √3 ইয়াত পূৰণ কৰিব লাগে √3 মানে কি 3 উপৰত কি আছে 30 ইনটু √3 3 দি কাটিলে কি এবাৰ 10 বাৰ the answer is 10 √3 এনেকুৱা টাইপটো থাকিব পাৰে গতিকে ডিপেন্ড কৰিব অপশনৰ ওপৰত বুজি পাই আছা ক্লিয়াৰ সেকেন্ড কোৱেশ্চন আছিল 3 নম্বৰ কোৱেশ্চন তাকে এটা বিন্দু আছে কি p/3, 4 হলো এই বিন্দুটো কিহৰ বিন্দু এটা লাইন সেগমেন্ট আছে লাইন সেগমেন্টৰ এটা সাইডে আছে -6,5 আৰু এটা সাইডে আছে -2,3 আৰু দুয়োৰে একেবাৰে মাজত কোনি আছে ই আছে হল আৰু এটো মধ্যবিন্দুৰ সূত্ৰ বুলি কোৱা হয় মিড পইণ্ট ফৰ্মুলা আৰু মিড পইণ্ট ফৰ্মুলাই কি কয় যেতিয়া এটা লাইনৰ দুটা সাইডত দুটা বিন্দু থাকে সেই বিন্দু দুটা ব্যৱহাৰ কৰি মাজৰ বিন্দুটো উলাব পাৰি কেনেকৈ জানা তুমি ইয়াৰ প্ৰথমটো আৰু ইয়াৰ প্ৰথমটো লগ লগাই দিয়া মানে প্লাস কৰি দিয়া -6 -2 মানে কিমান -8 তাক 2 দি হৰণ কৰিবা এই বিন্দুটোৰ প্ৰথমটো পাবা ইয়াৰ সেকেন্ডটো লগ লগাই দিয়া 5 3 কিমান 8 তাক 2 দি হৰণ কৰি দিয়া এটো পাবা তো কইলে কি হ'ব এটো হৰণ কৰিলে -4 আৰু এটো হৰণ কৰিলে কিমান 4 তুমি পাই গলা কিন্তু অ্যাকর্ডিং টু কোৱেশ্চন তোমাক আনসারটো কেনেকৈ দিয়া আছে এনেকুৱা হিয়তৰ মতে এটো আনসার তোমাৰ মতে এটো আনসার দুটা আনসারত আমি সেকেন্ডটো একে হৈয়ে আছে প্ৰথমটো একে হ'ব লাগিব যেটো এটাই বস্তু এটাই লাইন এটাই মানে স্টাইলত পয়েন্ট আছে তো ইয়াৰ প্ৰথমটো নিজে নিজে কি হ'ব লাগিব ইকুৱেল হ'ব লাগিব হৈ গল ইকুৱেল তিনিটো ইফালে হলে কি হ'ব পূৰণ 3 গুণ কিমান 12 তো পিৰ ভ্যালু ওলাব দিছিলে তো পিৰ ভ্যালু কি হৈছে -12 অপশন বি আছে -12 আন্ডাৰস্টুড বুজি পাইছা না এটো যে মিড পইণ্ট ফৰ্মুলা যেতিয়া কোৱেশ্চনটো মই পঢ়াই থাকিম কোৱেশ্চনৰ ডিটেইলছ কথা আমি কৈ গৈ থাকিম কেনেকৈ ওলাবলে কি ওলাবলে তুমি কেৱল যেনেকৈ নোট কৰিব পাৰা সেনেকৈ নোট কৰি গৈ থাকিবা হ'ব টেলিগ্ৰাম গ্ৰুপ জানা সবে ম্যাথছৰবিটছ টেলিগ্ৰামত গৈ তুমি সাৰ্চ কৰিব পাৰা নতুবা ইয়াতো তুমি স্ক্যান কৰিব পাৰা হোৱাটছআপ চেনেল ম্যাথছৰবিটছ ইয়াত তুমি স্ক্যান কৰি ল'ব পাৰা জয়েন হ'বৰ কাৰণে নতুবা তুমি হোৱাটছআপ চেনেলত সাৰ্চ কৰি চাব পাৰা ম্যাথছৰবিটছ ওকে তে এৰিয়া অফ এ সেক্টৰ কি বস্তু এটা বৃত্ত থাকিব বৃত্তৰ এটো কেন্দ্ৰ হয় যাক সেন্টাৰ বুলি কওঁ কেন্দ্ৰৰ পৰা ইয়ালৈকে এটা ব্যাসাৰ্ধত আনিছো ইয়াৰ পৰা আৰু তাৰ ব্যাসাৰ্ধত আনিছো দডাল ব্যাসাৰ্ধৰ মাজৰ যিখিনি জায়গা এই জায়গাখিনি নাম আছে সেক্টৰ যাম বৃত্ত কলা বুলি কওঁ ওকে আমি এই সেক্টৰখিনি এৰিয়া ওলাব লাগে আৰু ৰেডিয়াস অৰ্থাৎ ব্যাসাৰ্ধ কিমান দিয়া আছে 6 এখিনি 6 সেমি তো এখিনি 6 সেমি কাৰণ দডাল হলে সমান হয় আৰু ইয়াৰ মাজত যেটো কোণ আছে সেই কোণটোৰ ভ্যালু কিমান দিয়া আছে 60 এতিয়া আমি কবলৈ এই জায়গাখিনিৰ কালি কিমান বৃত্তকলাৰ কালি বা এৰিয়া অফ এ সেক্টৰ এটা নিজা ফৰ্মুলা আছে ফৰ্মুলাটো এনেকুৱা থিটা ডিভাইডেড বাই 360 ইনটু পাই r স্কয়ার থিটা মানে হৈছে মাজৰ কোণটো কিমান দিয়া আছে 60 ডিগ্ৰী ডিভাইডেড বাই 360 পাই বুলি ক'লে 22/7 আৰু r স্কয়ার মানে r ৰ ভ্যালুটো কি আছিল 6 তো 6 গুণ কিমান 37 বুজি পাইছা ইয়াৰ শূন্য কাটিলো 6 দি 1 কাটিলে কেইবাৰ 6 বাৰ 6 দি 1 কাটিলে কেইবাৰ 6 বাৰ আৰু কাটা যাব না যায় নগলে তলত কি থাকিব 7 ওপৰত কি 6 2 গুণ 12 6 2 গুণ 12 ৰাখে কিমান 13 the answer কিমান পাব 132 divided by 7 yes option c আছে 132 divided by 7 এটো কিহৰ সূত্ৰ সেক্টৰৰ কালিৰ সূত্ৰ বা এৰিয়াৰ সূত্ৰ মনত থাকিব আৰু সেক্টৰ মানে কি এনেকুৱা ঠিক আছে ইয়াৰ ৰিলেটেড মই আৰু এটা কথা কৈ থম ইয়াৰ পৰা যে ইয়ালৈকে দেখি যায় বেকাখিনি দেখি যায় বেকাখিনিৰ নাম হৈছে আৰ্ক যাক আমি অসমীয়াত চাপ বুলি কওঁ আৰু এই চাপটো কিমান দীঘল অৰ্থাৎ কিমান লেন্থ এই লেন্থটো কেতে ওলাব দিব পাৰে তো তাৰ ফৰ্মুলাটো তুমি এবাৰ লিখি থৈ দিয়া θ/360 * 2 পাই r এটো তেতিয়া ব্যৱহাৰ কৰিবা যেতিয়া এইখিনি আৰ্ক অফ লেন্থ বুলি কয় এই আৰ্ক অফ লেন্থখিনি যেতিয়া ওলাব দিব তেতিয়া তুমি এই ফৰ্মুলাটো ইউজ কৰিবা আৰু মাজৰ যেখিনি জায়গা এখিনি এই কালিখিনি ওলাব দিলে এইটো ফৰ্মুলা ইউজ কৰিবা এটো সেক্টৰ এই দুটাই মেইন ফৰ্মুলা তাৰ বাহিৰে বেলেগ একো ফৰ্মুলা নাই এই দুটা ফৰ্মুলা যদি ভালদৰে ইউজ কৰিব পাৰা সম্ভৱ তুমি সেক্টৰৰ যিকোনো প্ৰশ্ন আহিলে তুমি কৰিব পাৰিবা বুজি পাইছা ইয়ালৈকে চেক কৰা তো পিছৰটো প্ৰশ্ন ফালে আগবাঢ়িছো পিছৰটো প্ৰশ্ন কি আছে চোৱা
The next term of the AP, এটা AP দিয়া আছে বা এটা সিরিজ দিয়া আছে, সিরিজ বুলি ক'ব পাৰি, AP বুলি নক'ব পাৰে। তাৰ পিছৰটো সংখ্যা কি সুধিছে? তো ইয়াতে আমি এটা √7 দেখিছো। নেক্সট টু 28, 28 মানে কি 7 পূৰণ 4 মানে 28, 4 মানে আকৌ কি 2 স্কয়াৰ, তো স্কয়াৰটো গৈছে 2 ক'ত আহিব বাহিৰত, ইয়াত কোনি আছে √7, মিন্স 2√7। নেক্সট কি আছে 63, 63 বুলি ক'লে 7 পূৰণ 9, 9 7 গুণ 63, 9 মানে আকৌ 3 স্কয়াৰ বাহিৰত আহিব 3√7। তো তুমি এটা কনসেপ্ট পাইছা যে এটা √7, দুটা √7, তিনটা √7, নেক্সট কি হ'ব 4টা √7। এটো আমাৰ आंसर হয়, কিন্তু হেতু আমাৰ অপচনত যেহেতু নাই, হেতু আমি মিলাব লাগিব। কেনেকুৱা ভিতৰত 7 আছে, তো 4টো ভিতৰত লৈ যাম, তো 4টো ভিতৰত দিলে 4 4 কিমান হ'ব 16, 16 হলে 7 6 গুণ 42, 4 থাকিল 7 1 গুণ 7 7 4 কিমান 11, দ্যাট आंसर ইজ 112 ক'ত আছে অপচন ডি আছে √112। পিছৰ নাম্বাৰটো বিচাৰিছিল, পিছৰ নাম্বাৰটো ওলাই দিছো। ওকে, এজন মানুহে কৰবাত গৈছিলে আৰু তেখেতৰ যোনটো ডিসটেন্স, সেই ডিসটেন্সটো তেওঁ তিনিটা ভাগত ভগাইছে, এটা 18 কিলোমিটাৰ, এটা 20 কিলোমিটাৰ আৰু এটা 27 কিলোমিটাৰ, ঠিক আছে। আৰু স্পিডটো তিনিবাৰ, তো প্ৰথমবাৰ এটো স্পিডত গৈছিলে 6 কিলোমিটাৰ প্ৰতি ঘণ্টা, তাৰপিছত 7 কিলোমিটাৰ প্ৰতি ঘণ্টা, তাৰপিছত 9 কিলোমিটাৰ প্ৰতি ঘণ্টা। আমি ওলাব কি লাগে, হোৱাট ওয়াজ দ্য এভাৰেজ স্পিড, আমি এভাৰেজ স্পিড ওলাব লাগে। আমি এভাৰেজ স্পিডৰ বেসিক এটা রুল জানো, সবে জানো বা নাজানা যদি মই শিকাইছো, এভাৰেজ স্পিডত এক্সট্ৰা ক্লাস কৰাও আছে, যদি কোনোবাই নোৱাৰা চাবা। এভাৰেজ স্পিডত কি হয়, টোটাল কিমান দূৰ গৈছে, প্ৰথমতে গৈছে 18 কিলোমিটাৰ, তাৰ পিছত গৈছে 20 কিলোমিটাৰ, তাৰ পিছত গৈছে 27 কিলোমিটাৰ। টোটাল কিমান কিলোমিটাৰ গৈছে হেতু ওপৰত লিখিব লাগে। আৰু তলত কি সময়, সময় কেনেকৈ ওলায়, আমাৰ এটা ডিএসটি ফৰ্মুলা আছে। ডিএসটি ফৰ্মুলাৰ পৰা যেতিয়া আমি টাইমিং ওলাব যাম, তেতিয়া কি হয় ডিসটেন্সক স্পিডেদি হৰণ কৰিব লাগে। প্ৰথম ডিসটেন্স কিমান 18, 18ক আমি স্পিডেদি হৰণ কৰিব, প্ৰথম স্পিড কিমান 6, হৰণ কৰিলে কিমান থাকিব 3, মানে প্ৰথমটো টাইমিং কিমান পাইছো 3 ঘণ্টা। তো সেকেন্ডটো এনেকুৱা, সেকেন্ডটো কি আছে 20 কিলোমিটাৰ আছে নে নাই, স্পিড কিমান আছে 5, 5 দি 20 হৰণ কৰিলে কিবা 4, থাৰ্ডটো কিমান আছে 27, 27ক 9 দি হৰণ কৰিলে কিমান 3, তো এইটো আছে টোটাল টাইমিং। এটা আনসাৰটো ওলাই দিও কিমান হয়। ওকে, 7 8 ইফালে 15, 4 5 1 কিমান 6, 4 5 6 7 7 3 কিমান 10। ওকে, তো ইয়াত দশমিক বহালে ডাইৰেক্ট এটাৰ পিছত দশমিক আহিব, দ্যাট মিন্স কিমান 6.5, ইজ ইট? ইয়েস, অপশন এ আছে 6.5 কিলোমিটাৰ পাৰ আৱাৰ। তো এভাৰেজ স্পিডৰ কনসেপ্টটো সদায় ভালকে ৰাখিবা, কাৰণ এভাৰেজ স্পিড পৰীক্ষাত যথেষ্ট আহিছে আৰু আগন্তুক পৰীক্ষাতো যথেষ্ট আহাৰ সম্ভাৱনা আছে। তো এভাৰেজ স্পিডটো ভালকে চাই থোৱাটো ভাল, কাৰণ এতিয়া স্পিড খুব ট্ৰেন্ডিংত থকা টপিক হৈছে, স্পিডক মানে বাদ দি পেলাই পেপাৰ নাকাটে আজিকালি, ঠিক আছে। তো ইগল বিজনেছ স্কুলৰ চেনেল হয় এইটো, গতিকে জয়েন হ'ব পাৰে। যদি কোনোবাই 8 9 10ৰ ল'ৰা ছোৱালী আছে তেওঁলোকক জনাবা, এটা স্কুলৰ চেনেল আছে, ইয়াত মেথছৰ কাৰণে ইম্পৰ্টেণ্ট কণ্টেণ্ট দিয়া হয়, তো তেওঁলোকক জনাই দিব, নিশ্চয় ভাল পাব। তো হাউ মেনি 4 ডিজিট ইভেন নাম্বাৰ, যুগ্ম সংখ্যা বনাবলৈ কিমানটা ডিজিটৰ, 4টা ডিজিটৰ, 1 2 3 4টা। কিন্তু যুগ্ম সংখ্যা বুলি কৈছে, যুগ্ম সংখ্যা বুলি ক'লে আমি জানো যে টোটাল তেওঁলোকে 1ৰ পৰা 9 লৈকে আমাক ব্যৱহাৰ কৰিব দিছে। গতিকে গোটেইকেইটা সংখ্যা তুমি ব্যৱহাৰ কৰা, একো আপত্তি নাই, কৈছে গোটেইকেইটা সংখ্যা তুমি ব্যৱহাৰ কৰা, বা 4টা অংকযুক্ত তুমি সংখ্যা বনাই দিয়া, বা সংখ্যাটা ইভেন নাম্বাৰ হ'ব লাগিব। ইভেন নাম্বাৰ হলে আমি জানো এই ঘৰটোত সবে নবহে, এই ঘৰটোত 2 বহিব, 4 বহিব, 6 বহিব, নতুবা 8 বহিব। মানে এই ঘৰটো ফিল আপ কৰিবৰ কাৰণে মোৰ হাতত কিমানটা ৰাস্তা আছে, 4টা ৰাস্তা আছে, 4 ways। 4টা ৰাস্তা দি মই এই জায়গাটো ফিল আপ কৰিব পাৰিম। ইয়াতে চোৱা, অলৰেডি আমাক কৈছে ইয়াতে ৰিপিটেশন ইজ এলাউড, ৰিপিট কৰিব পাৰা, মানে এনেকুৱা 4 4 4 4 এনেকুৱা সংখ্যা বনাব পাৰা, 2 2 2 2 এনেকুৱা সংখ্যা বনাব পাৰা। গতিকে চাব ইয়াতে যদি এটা সংখ্যা বহিও যায় আমাৰ একো ফৰক নপৰে, সেই সংখ্যাটো আমি আকৌ ইয়াত ব্যৱহাৰ কৰিব পাৰিম। টোটাল সংখ্যা আমাৰ কিমান আছে, 4টা 8টা 8টা 9টা সংখ্যা আছে। তো ইয়াতে আমি 9টা ৰাস্তা ইয়াত ফিল আপ কৰিবৰ কাৰণে আমাৰ হাতত কেইটা ৰাস্তা আছে, 9টা। কাৰণ ইয়াতে একবাৰ সব বহিব নোৱাৰে, ইয়াত 9টাৰ যিকোনো বক আপত্তি নাই, কাৰণ তেওঁলোকে কৈছে ৰিপিট হলে আপত্তি নাই। কেতিয়াবা ৰিপিট এলাউ নকৰে, তেতিয়া ইয়াত 4 বহিলে আকৌ এবাৰ 4 বহিব নোৱাৰে, তেতিয়া ইয়াত তুমি 8টা লিখিব লাগিলে। ইয়াতো তোমাৰ আপত্তি নাই, 9টা তুমি ব্যৱহাৰ কৰা, ইয়াতো তোমাৰ আপত্তি নাই, 9টা তুমি ব্যৱহাৰ কৰা। ওকে, তো টোটাল কিমানটা সংখ্যা হ'ব কি কৰিবা, যিকেইটা ৰাস্তা 9 × 9 × 9 আৰু ইনটু কিমান আছে 4, পূৰণ কৰিবা, তুমি আনসাৰ পাবা। 9 9 গুণ কিমান 81, 81 আকৌ 9 কিমান 9 1 গুণ 9, 8 9 গুণ কিমান 72, লগত কি পূৰণ কৰিবা 4, তো 4 9 গুণ কিমান 36, এটো বা এটো কোনবাটা আনসাৰ হ'ব, ঠিক কৰি দিবা। বুজি পাইছানে? এটো ফান্ডামেন্টাল প্ৰিন্সিপল অফ কাউন্টিং বুলি কয়, যেটো পাৰমুটেশন আৰম্ভ হোৱাৰ আগতে এই টপিকটো শিকোৱা হয়। জেনেৰেলি আমি যদি এডভান্স মেথছ বা ক্লাস 11ৰ কথা পাতো, পাৰমুটেশন টপিকটো যেতিয়া শিকোৱা যায় তাৰ আগতে এই টপিকটো শিকাই লোৱা হয়, তাৰ পিছত পাৰমুটেশন স্টাৰ্ট কৰা হয়।
এইটো টপিকৰ ওপৰত ৰিসেন্ট হাইকোৰ্টৰ পেপাৰতো ইয়াৰ ওপৰত প্ৰশ্ন আহিছিল তুমি চাগে মই কৰাইছো তুমি চাগে পাইছা ইয়াৰ ওপৰত প্ৰশ্ন আহিছে এই টপিকটো ভাবিছা তুমি এই টপিকটো চাগে ভালকে পঢ়িব লাগে টপিকটো মই কৰোৱা আছে তলত যাব সাৰ্চ কৰিব ফান্ডামেন্টাল প্ৰিন্সিপল অফ ওকে ম্যাথ ওকে কাউন্টিং বাই অভিজিত স্যার পাই যাবা ফাইন্ড দ্য ৰিমাইন্ডাৰ এটো ৰিমাইন্ডাৰৰ সূত্ৰ হয় বা ৰিমাইন্ডাৰ থিওৰাম হয় যাক আমি ভাষে উপবাদ্য বুলি কওঁ এটো কি হয় এই যে সৰু টাৰ্ম দেখিছে x - 2 ই যদি ইয়াক হৰণ কৰিব যায় তেতিয়া কিমান ভাষে থাকিব বা কিমান বাকি থাকিব বা ৰিমাইন্ডাৰ থাকিব এটো হৈছে কি হৰণ নকৰাকৈ তুমি ক'ব লাগে যে ভাষে কিমান থাকিব তো তাৰ কাৰণে তুমি কি কৰিবা যেটো সৰু টাৰ্ম ইয়াক তুমি ইকুয়াল টু 0 বনাবা বনাই পেলাই ইয়াৰ পৰা x ৰ ভ্যালু ওলাবা -2 ইফালে গলে কি হ'ব +2 এই 2 টো যে পালা এই 2 টো সবৰে জায়গাত বহাই দিয়া x ৰ জায়গাত 2 কিউব 2 into 2 square 5 into 2 plus কিমান 3 2 কিউব মানে কিমান 8 2 দুগুণ 4 4 দুগুণ কিমান আকৌ 8 5 দুগুণ কিমান 10 লগত কোনি আছে 3 8 8 কিমান 16 16 পে 10 গলে কি থাকিব 6 হেফালে কোনি আছে 3 আৰু 6 3 কিমান থাকিব অপচন আছে কৰব yes অপচন বি ইজ দা কারেক্ট আনসার বুজি পাইছা চাগে ওকে ৰকমান মাইক্ৰো সাউন্ড আহি দিব পাৰে কাৰণ শিৱৰাত্ৰি পূজা তো এই কাৰণে চাৰিওফালে নাম হৈ আছে নাগাৰা নাম চলি আছে পূজা চলি আছে গতিকে অকমান ক্লাছৰ মাজত কেতিয়াবা তোমাৰ এনেকুৱা আহিব পাৰে তো তাৰ কাৰণে একো নাই আহি যাব পাৰে ক'ত নাগাৰা নাম চলি আছে ক'ত পূজা হৈ আছে গতিকে আহিব পাৰে একো নাই এটো খুব বেয়া নহয় ন আকৌ হেতু কাৰণ আমাৰ কাৰণে ভাল আজি দিনটোত সবৰে ভাল কাৰণ মহাশিৱৰাত্ৰি আজি দিনটোত নাগাৰা নাম শুনা পূজা মন্ত্ৰ শুনা আমাৰ কাৰণে ভাল হল the average age of a committee okay তো ততে 6টা মানুহ আছিল 6টা মানুহৰ এভাৰেজ কিমান আছে 40 হল তো আমি জানো 6টা মানুহ এভাৰেজ যদি 25 40 কে তো টোটাল কিমান হ'ব 6 পূৰণ 40 6 4 গুণ কিমান 24 that is 240 হল টোটাল এই লগৰ বয়স কিমান 240 তাৰ পৰা তেওঁলোকে কি হৈ গল 30 বয়সৰ মানুহ এজন ৰিজাইন হ'ল ইয়াৰ পৰা 30 গুছি গল বয়স তাৰ পিছত 21 বছৰীয়া মানুহ এজন আকৌ নতুনকৈ আহিল 21 বছৰ মানে ততে যে বৰ্তমান অফিসত মই এখনি বয়স চলি আছে এটা তুমি কোৱাছে ইয়াত তোৰ মানুহ কেইজন আছে এতিয়া 6 জনে আছে কাৰণ এজন গৈছে যদি এজন আহিছে ন তো আমি আকৌ কি উলাবলৈ নতুন এভাৰেজ তো নতুন এভাৰেজ মানে কি টোটাল ইমান বয়স আছিল তাৰে ইমান বয়স ওলাই গল ইমান বয়স আহি গল তুমি টোটাল ইমান বয়স আমাৰ তাত আছে আৰু ইমান বয়সক যদি আকৌ টোটাল সংখ্যা দি হৰণ কৰো আকৌ এভাৰেজ ওলাই যাব ওলাই দিয়া কিমান হয় 240 over 30 গলে কিমান 210 আৰু কিমান আছে 21 ডিভাইডেড বাই কিমান 6 হ'ব ইয়াতে 1 ইয়াতে 3 ইয়াতে 2 ডিভাইডেড বাই 6 ওকে आंसर দশমিকৰ ওলাব যেটো কাটা কাটি না যায় দশমিক অপচন এটাই আছে অপচন বি ইজ দা কারেক্ট आंसर ঠিক আছে হ'ব তো ইয়াৰ পিছৰ প্ৰশ্নটো ফলে আগবাঢ়িছো আমি ক'বলে এটা এপি আছে এপি টো কোনটো টার্ম 210 এপি সাকে জানা এপি যোনটো প্ৰথম থাকে তাক এ বুলি কয় দ্যাট মিন্স 42 ডি মানে মাজৰ গ্যাপ মানে সেকেন্ডৰ পৰা সেকেন্ডৰ পৰা প্ৰথমটো মাইনাস কৰিবলৈ ওকে 42 নহয় দে মই সৰি প্ৰথম পদটো 21 আছে মই ইয়াৰ পৰা দেখা পাই আছো ওকে তো প্ৰথম পদটো কি আছে 21 হ'ব ডি মানে আছে সেকেন্ড মাইনাস 5 দ্যাট মিন্স 42 ৰ পৰা কি মাইনাস কৰিম 21 2 ৰ পৰা 1 গলে 1 আৰু এইটো বাইটো গলে কিমান 21 আৰু যেটো পদ কথা কৈ আছে পদৰ আমি পজিশনটো নাজানো মানে তাৰ নামটো কিমান 210 তাৰ পৰা পজিশনটো উলাই দিবলৈ মানে n ৰ ভ্যালুটো উলাই দিবলৈ আমাৰ ফৰ্মুলা কি আছিল an equal to a plus n minus 1 into d an মানে কিমান আছে 210 a মানে কিমান আছে 21 n মানে আমি নাজানো আকৌ d মানে কিমান আছে 21 হ'ব তো 210 টো ইয়াত থাকিব 21 টো ইফালে আনা মাইনাস হ'ব এটো 20 ইনটু আছে ইফালে আনা ডিভাইড হ'ব ইয়াতে অকল কোনি আছে n minus 1 কল ধুনিয়াকে তুমি সিম্পলিফাই কৰা 10 ৰ 1 গলে ইয়াতে কি থাকিব 9 10 ৰ 2 গলে ইয়াতে কিমান থাকিব 8 ওকে তো এটো থাকিব ডিভাইডেড বাই কিমান 21 দিস ইকুয়াল টু n minus 1 ঠিক আছে ওকে কাটা কাটি যাব নেকি 3 দি যাব 3 দি কেইবাৰ যাব এটো 7 বাৰ 3 দি কেইবাৰ যাব 6 বাৰ 3 দি কেইবাৰ যাব 3 বাৰ 7 ৰে আকৌ কেইবাৰ যাব 7 9 গুণ 61 তো ইয়াত কি পালো 9 মাইনাস 1 ইফালে আহিলে প্লাস 1 9 একে কিমান 10 গতিকে n ইকুয়াল টু কিমান 10 আছে 10 yes অপচন বি আছে 10 ইজ দা কারেক্ট आंसर বুজি পাই আছা অসুবিধা একনে ওকে তো ইয়াৰ পিছৰ প্ৰশ্ন ওকে আর নাই তো এটো আজি ডিএমই এর ক্লাস তো ডিএমই কি সেপাৰেট কে দিছো আসাম পুলিশ কি সেপাৰেট কে কৰাই আছো যাতে কাৰো খেলিমেলি না লাগে কাৰণ মই এটাই স্বাৰ্থ যে ডিএমই স্টুডেন্ট কি ডিএমই পঢ়ক আসাম পুলিশৰ স্টুডেন্ট কি আসাম পুলিশ পঢ়ক মানে মই ফিউজৰ কাৰণে মই এটো ক'ব নাযাও কি মই ক্লাস এটা দিছো সবে চাব আহা না লাগে সবে চাব মই সদায় কম ডিএমই লিখা আছে ডিএমই ছাত্ৰছাত্ৰী সকলে চোৱা মই আসাম পুলিশ লিখি আনিছো আসাম পুলিশৰ ছাত্ৰছাত্ৰী সকলে চোৱা মানে মই ভাবো কি ফুল চাব না লাগে ফুল শিক্ষা দিয়াটো আমাৰ কাৰণে মানে এটো আমাৰ দায়িত্ব নহয় গতিকে হেখনি কথা কৈ আছো ভিউৰ কাৰণে ক্লাসটো চাব না লাগে যদি তুমি ডিএমই পৰীক্ষা দিয়া তেতিয়া তুমি ক্লাসটো চোৱা
অন্যথা তুমি ক্লাছটো চাব নালাগে কাৰণ তুমি 20 মিনিট আধা ঘণ্টা তুমি কিয় বেয়া কৰিব লাগে তোমাৰ নিজৰ কোৰ্স পঢ়া হয়নে তো ডিএমই লিখা থাকিলে ডিএমই ক্লাছ আসাম পুলিচ লিখা থাকিলে আসাম পুলিচ ডিএমই মই জোতা লিখো তেতিয়া গম পাবা দুটা প্ৰকাৰৰ ষ্টুডেণ্টে চাব পাৰিবা এই কথাখিনি বুজি পাইছা চাগে মই হেতু কথা কৈ আছো গলি এনে চাই এটা ভিউৰ কাৰণে মোক চাব নালাগে এটো মই সদায় কম কাৰণ নিশ্চিতভাৱে ক্লাছ কৰি যে কোনো মোৰ এনেকুৱা স্বাৰ্থ নাই গতিকে কমপ্লিট প্লেটফৰ্মটো ফ্ৰী হয় আৰু যিমান ক্লাছ দিছো সব ইউটিউবতে দি আছো গতিকে ধুনীয়াকৈ চোৱা কামত আহিবা লগ পাম নতুন ক্লাছত থ্যাংক ইউ সো মাচ লাভ ইউ অল টেক কেয়াৰ বাই বাই থ্যাংক ইউ